নির্বাচনী প্রচার একচুয়ালি নহয়, যেহেতু ক্যান্ডিডেটর ঘোষণা হওয়া নাই। যোৱাকালি নমিনেশন সাবমিট আমি করেছিল, অহাকালি আজি স্ক্ৰুটিনি হৈ গ'ল। অহাকালি উজ্জ্বলৰ সময় আছে, 26 তাৰিখ 3টা বজাত আমি অফিচিয়েলি কেণ্ডিডেট ঘোষণা কৰি হ'ব। তাৰপিছত আমি পাৰ্মিশ্যন লৈ মিটিংবিলাক সভাবিলাক আৰম্ভ কৰিম। আজি মোক ইয়াত এজনে শহীদুল ইছলাম তেখেত মোক মাতিছিল যে আমাৰ ইয়াত মানুহ জইনিং কৰিব, সেই উদ্দেশ্যে মই আহিছিলোঁ। আৰু নিউঘাটত এটা মিটিং কৰিলোঁ, এই মিটিঙতো বহুত কংগ্ৰেছৰ মানুহ দলত যোগদান কৰিল, তাৰ কাৰণে আহিছোঁ। এতিয়া খালি ছেটিং চলি আছে। এতিয়া মোৰ মতিশ্বৰত এটা জইনিং প্ৰগ্ৰাম আছে, তাতো 100-200 মানুহ জইন কৰিব। আদাবাৰীত আছে, ঝগড়াপাৰত আছে, বিভিন্ন ঠাইত আছে। আজি ৰাতিৰ ভিতৰত মই কম সময় লৈ এতিয়াও নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা নাই। যি মই জনসাধাৰণ ভোটাৰ সন্মানীয় ভোটাৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ, ইনশাল্লাহ 2 টাৰ্মক যে মোক জিকাইছে, এইবাৰ মই আৰু বেছিকৈ জিকাব মোক, এইখিনি মোৰ বিশ্বাস আছে। এই মানুহ প্ৰতি মোৰ আস্থা আছে। আৰু দ্বিতীয়তে আমাৰ যিখিনি মোৰ প্ৰতিদ্বন্দ্বী আছে, কংগ্ৰেছৰে হওক বিজেপিৰ হওক, বিজেপিৰ ফুলৰ ভোটখিনি পাব। কোনো পাব্লিকে বিজেপিক ভোট নিদিয়ে, যেহেতু সাম্প্ৰদায়িক শক্তি অন্যায়ভাৱে আমাৰ মিয়া সম্প্ৰদায়ৰ প্ৰতি তুচ্ছ তাচ্ছিল্য। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বাৰ্তাবিলাক আমাক বহুত ব্যথিত কৰিছে। গতিকে মাইনৰিটিৰ মানুহ ভোট নিদিয়ে আৰু তেখেত নিজেও মাইনৰিটিৰ ভোট নিবিচাৰে। দ্বিতীয়তে থাকিল কংগ্ৰেছ প্ৰাৰ্থীজনী। মই ভাবোঁ অসমৰ ভিতৰত যিমান কেণ্ডিডেট কংগ্ৰেছ দিছে, আটাইতকৈ দুৰ্বল প্ৰাৰ্থীজনী হ'ল ধুবুৰীৰ যিজন প্ৰাৰ্থী মোৰ লগত কণ্টেষ্ট কৰি আছে। কণ্টেষ্ট নহ'ব, মই অভাৰ কনফিডেণ্টো নহয়, কিন্তু কনফিডেণ্ট আছে ইনশাল্লাহ মোৰ 100%। তৃতীয়বাৰৰ কাৰণে মই বহুত বিপুল ভোটত জিকি আছোঁ, ইয়াত কোনো সন্দেহ নাই। তেখেতে কৈছে, কালিও কৈছোঁ, আজিও কওঁ, 9 তাৰিখ আমাৰ 4 মে তাৰিখ ৰিজাল্ট হ'ব। সিদিনা যাতে বেবী বাইদেউ আপোনালোকৰ মোকাবিলা কৰিব পাৰে। মইতো ইনশাল্লাহ মোকাবিলা কৰিম আপোনালোকৰ। সেই দিনটো তাই ক'ত থাকে আৰু মই ক'ত থাকিম, সেইদিনা ধুবুৰী সমষ্টিৰ ৰাইজে বিচাৰ কৰিব। মই ইয়াত বেলেগ একো নকওঁ। 5000 ভোটত কিয় মোৰ লগত কণ্টেষ্ট নহয়? আপোনালোকতো সাংবাদিক, আপোনালোকে বিভিন্ন চুকে কোণে ঘূৰি ফুৰি আছে। কি অৱস্থা হৈছে, বেবী বাইদেউক কংগ্ৰেছে হাত দিয়া নাই। কংগ্ৰেছে কৈছে, মই কোৱা নাই। তাইৰ যিবিলাক দুৰ্নীতি কংগ্ৰেছে সিদিনা ৰকিবুল হুছেইন ডাঙৰীয়াৰ পোষ্টাৰত চপ্পলেৰে কোবাইছিল, কৈছিল এইটো দালাল, ইয়াক বিদায় দিব লাগে, বেবী আমাৰ কোনো প্ৰাৰ্থী নহয়, তাৰ বহুত দুৰ্নীতি আছে। ময়ো নকওঁ এইটো, কংগ্ৰেছৰ বিভিন্নজনে কৈ আছে আৰু গোটেই যোগদান কৰি আছে। এই 12-13 দিন দিনে ৰাতি যদি মই যোগদান কৰোঁ, মই শেষ কৰিব নোৱাৰিম, ইমান যোগদান আছে। আপোনালোক লক্ষ্য কৰিব আৰু মই মাতিম প্ৰত্যেকটো ঠাইত। আপোনালোকে এতিয়া মোৰ লগত থাকিব। বেবী বেগম কেনেকৈ 5000 ভোট বেছি পায়? ভোটটো আৰু আসমানৰ পৰা নাহে, ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে দিব। মোৰ বিগত দিনৰ কাজকৰ্মত মই স্পষ্টভাৱে কৈছোঁ, মাইকত কৈ আছোঁ, মই কৰাপশ্যন নকৰোঁ, মই পাব্লিকৰ হৈ কাম কৰা মানুহ। আমাৰ যেতিয়া সমস্যা হয়, ইয়াৰ আগত ইনচিডেণ্ট হৈছিল কোৰবানী ঈদত, মই আহি মিডিয়াৰ সাংবাদিক বন্ধুসকলক, বুদ্ধিজীৱীক লৈ কেনেকৈ টেকেল কৰিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিযোগ জনাই ডিচিৰ লগত বহি, এছপিৰ লগত বহি, অসমৰ সন্মানীয় ডিজিপিৰ লগত বহি মই বস্তুবিলাক টেকেল কৰিছোঁ। অন্যায়ভাৱে উচ্ছেদ আৰম্ভ কৰিছে, এটা জাতিক টাৰ্গেট কৰি তাক বন্ধ কৰিছোঁ। এছাৰত 7 নম্বৰ ফৰ্মেটৰ যোগেদি 7000 নাম মানুহ কৰ্তন কৰিছিল। আকৌ মই ধমকি দিয়াৰ পিছতে 7000 মানুহ 7000 ভোটাৰ লিষ্টৰ নাম আকৌ পুনৰ উঠিছে। এইখিনি কৰিব পাৰিছোঁ। আৰু মই এইখিনিও লগত কৈছোঁ, মই 10টা বছৰে যি ডেভেলপমেণ্ট কৰিছোঁ, এই যদি আশা মোৰ প্ৰতি থাকে, আস্থা আপোনালোকৰ থাকে, মোক ভোট দিব। অন্যথায় যদি আস্থা আৰু আশা নাথাকে, মোক ভোট নিদিব। কেনেকৈ ক'ব পাৰিছে এইটো ৰাইজে বিচাৰ কৰিব। তাইৰ কথাতো আৰু ক'ব পাৰে, এতিয়া ভোট লোৱাৰতো এটা লাগিব। মইতো ক'লোঁ, বেবী বেগম মোক দেখাই দিয়ক যে মই ক'ত অযোগ্য, কোনটো ঠাইত মোৰ যোগ্যতা নাই। ধুবুৰীৰ অফিচাৰ, মইতো স্পষ্টভাৱে ঘোষণা কৰোঁ বুকুত হাত দি, ধুবুৰী সমষ্টিৰ ইয়াৰ মুখ্যমন্ত্ৰী মই। ইয়াত মোৰ বাহিৰে কোনো কাৰো কথা নাখাটিব। যি কথা কৈছোঁ সেই তেনেকৈ কাম কৰি আছোঁ। আৰু অধ্যক্ষ কেনেকৈ হয়? কংগ্ৰেছে কোনটো ঠাইত গৈছে? উচ্ছেদিত ঠাইত। কংগ্ৰেছে এছাৰৰ বিৰুদ্ধে কিয় আন্দোলন নকৰিল? কংগ্ৰেছে কিয় পাৰ্লিয়ামেণ্টত মুছলমানৰ পক্ষত কথা নকয়? কংগ্ৰেছে কিয় বিধানসভাত আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন আমাৰ মাইনৰিটিৰ আলেম জনাবক টাৰ্গেট কৰি বন্দুক টোৱাইছিলে, আমি বিধানসভাৰ 16 তাৰিখ যিটো প্ৰথম দিনাই বেনাৰ লৈ বিধানসভাত প্ৰতিবাদ কৰিছিলোঁ, আমি ফ্ল'ৰত বহিছিলোঁ আধা ঘণ্টা। কাৰ্যক্ৰমণিকা বন্ধ কৰি কংগ্ৰেছ কিয় আমাক হাত দিয়া নাই? আমি অধ্যক্ষ নে কংগ্ৰেছে অধ্যক্ষ? মিথ্যাৰ ওপৰত প্ৰতিষ্ঠিত ব্যক্তিসকল, চ'ৰ্চ অফ ইনকাম নাই এইসকলৰ।
এই অকল বিধায়ক বিধায়িকা হ'ব পাৰিলে খালি ৰাইজৰ টকা ঘটিব, তাৰ বাহিৰে একো কৰিব নোৱাৰে। কিন্তু তাৰ পিছতো আপোনালোকে ময়ো কৈছোঁ, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া স্পষ্টভাৱে কৈ আছে, কাৰণ আমিতো এটা দলত যদি শৰ্ট পৰে কংগ্ৰেছৰ, আমি আহ্বান জনাইছোঁ সাম্প্ৰদায়িক শক্তি বিজেপিক বিদায় দিয়াটো অপৰিহাৰ্য হৈ পৰিছে অসমৰ কাৰণে। বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত আমি AIDF কেতিয়াও বিজেপিক সমৰ্থন কৰিব নোৱাৰোঁ। কংগ্ৰেছত আমি চামিল হ'ম যদি দৰকাৰ হয় আমন্ত্ৰণ জনায়। আমাৰ 22টা বিধায়ক যদি জিকে, ৰাইজে যদি জিকায়, আমি কংগ্ৰেছক সমৰ্থন দিম 3-4টা চৰ্ত সাপেক্ষে। আমাৰ ডিটেনশ্যন কাম শেষ কৰিব লাগিব, ভোটাৰৰ সমস্যা শেষ কৰিব লাগিব, উচ্ছেদিত অন্যায়ভাৱে এই মানুহবিলাকৰ যাৰ মাটি নাই সেইসকলক পট্টা দিব লাগিব। এইখিনি হ'লে আমি সমৰ্থন দিম। আজমল ডাঙৰীয়া মিডিয়াৰ জৰিয়তে কৈছে, সেইদিনা 16 তাৰিখে, যোৱা 16 তাৰিখে কৈছে কেণ্ডিডেটছৰ ঘোষণা কৰাৰ পিছতো, যে আজি যদি কংগ্ৰেছে কয় এই 3-4টা কাম কৰি দিব, ভোটাৰ ডিটেনশ্যন কেম্প, উচ্ছেদৰ পট্টালেণ্ড আৰু NRC দলিল যদি দিয়ে, মই AIDFৰ কেণ্ডিডেট যদিও ঘোষণা কৰিছোঁ, মই কেঞ্চেল কৰি দিম, AIDF দল ভাঙি দিম। কংগ্ৰেছে এইখিনি কওক, কংগ্ৰেছৰ সৎ সাহস হোৱা নাই। এবাৰ মূল প্ৰতিশ্ৰুতি কি হ'ব এই বেৰি আপোনাৰ নিৰ্বাচনী মূল প্ৰতিশ্ৰুতিটো ডেভেলপমেণ্ট থাকিব, যিহেতু যাতায়াত যদি নাথাকে স্বাস্থ্য অৰ্থনৈতিক সামাজিকভাৱে আমি পংগু হৈ যাওঁ। 1 নম্বৰ, যাতায়াতৰ মেইন ষ্ট্ৰীম ৰাস্তা, ব্ৰিজ, মোৰ এখন সমষ্টিত এখনো কাঠৰ দলং নাই। এতিয়া সৰু সৰু ড্ৰেইন ঢং য'ত আছে তাত মই ব্ৰিজ বনাম আগামী দিনত। মোৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো কাইমেৰিয়াত, চৰত মই নোৱাৰিম, মই মিছা কথা কৈ ভোট নলওঁ। ইয়াতে ৰাইজে যদি বেয়া পায় মোৰ ক'বলগীয়া একো নাই, কাৰণ মই প্ৰতিশ্ৰুতি কৰিব নোৱাৰিলে, মোৰ প্ৰতিশ্ৰুতি যদি লংঘন নহয় তাৰ কাৰণে মই বহুত সজাগ। ক্ৰাইম এৰিয়াবিলাকত মই গৰাখহনীয়া প্ৰতিৰোধ কৰিম। বিয়ান কলেজখনক ফুল প্লেজেড ইউনিভাৰ্চিটিৰ কাৰণে আমি লাগি আছোঁ 5টা বছৰ ধৰি। মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল, আফটাৰ ইলেকশ্যন হৈছে বুলি কৈছে তেখেতে হ'ব বুলি, আকৌ এইটোত লাগিম। আমাৰ চাব চেণ্টাৰ CHC PHC ডক্টৰ নাই, চৰ এৰিয়াবিলাকত ৰিমোট এৰিয়াত কোনো ডক্টৰ থাকিব নোৱাৰে, এইবিলাকক মোৰ কৰাটো মোৰ দায়িত্ব হ'ব। লগতে আমাৰ যিখিনি ছায়েন্স, ইয়াত হায়াৰ ছেকেণ্ডেৰী আছে, ছায়েন্স কলেজ আছে, ঠিকমতো বিষয়া নাই, শিক্ষক নাই, ছায়েন্স টিচাৰ নাই, এইবিলাকক ফুলফিল কৰাৰ মোৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ।